কেৱল আমাৰ সন্মুখত আহি থকা ৰঙালী বিহুটোৱেই নহয়, আমাৰ মানে এটা অভ্যস্ত হৈ গৈছোঁ আমি। আমাৰ কোনো এটা বিহু পূজা উৎসৱ ঈদ কোনো এটাতে আমি এই ধৰণৰ মাহিলী পইচাবিলাক আমি পোৱা নাই, যথেষ্ট কষ্ট হয়। এতিয়া আপোনালোকৰ জৰিয়তে আমি দুটা কথা ক'ব বিচাৰিছোঁ। সেইটো হৈছে কি, চৰকাৰে যিহেতু 11খনকৈ নতুন পলিটেকনিক ইতিমধ্যে গঠন কৰিছে, 2খন ইঞ্জিনিয়াৰিং কলেজ 13খন হ'ল, 349গৰাকী আমাৰ কৰ্মৰত হৈ আছোঁ। 17 চনৰ পৰা আমি বৰ্তমানলৈকে আছোঁ আৰু চৰকাৰে নতুনকৈ গঠন কৰি গৈ আছে। যিহেতু এই পলিটেকনিকসমূহ সদায় চলি থাকিব, ইয়াৰ পৰা অলৰেডি বেষ্ট 2-3টা বেষ্ট ওলাই গৈছে, গতিকে পলিটেকনিকসমূহ কাইলৈ পৰলৈ বন্ধ হৈ নাযায়। মূল কথাটো হৈছে যিহেতু বন্ধ হৈ নাযায়, গতিকে আমি সেই তাহানি দিনতে আছোঁ। আমাক মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে আমাৰ প্ৰতি অলপ সদৃষ্টি প্ৰয়োগ কৰি তেওঁ আমাক অন্ততঃ চাকৰি এটা নিশ্চয়তা প্ৰদান কৰিব লাগে, দৰমহাবিলাক নিয়মীয়াকৈ দিব লাগে, দৰমহাটো বৃদ্ধি কৰিব লাগে। আৰু আমিও যে এতিয়া এটা চৰকাৰী চাকৰি এটা লেভেল আমাক থকাৰ কাৰণে আমি কোনো চৰকাৰী আঁচনিত অন্তৰ্ভুক্তি হ'ব নোৱাৰোঁ। আৰু কোনোবাৰ হাতত যদি কাৰোবাৰ ৰেচন কাৰ্ড কিবা আছে সেইবিলাক অলৰেডি চৰকাৰে লৈ লৈছে, আমাৰ চৰকাৰী চাকৰি আছে, কিন্তু কাৰ্যক্ষেত্ৰত আমি এটা ডাঙৰ বিগ জিৰ' একো নাই। সেইকাৰণে এটাই আপোনালোকৰ আজি সাংবাদিকলৈ জৰিয়তে আমি চৰকাৰ মহোদয়ক এটাই দৃষ্টি বুজাব বিচাৰিছোঁ যে 348গৰাকী যিটো পৰিয়াল, এই পৰিয়ালৰ মা দেউতা ল'ৰা ছোৱালী ভাই ভনী আছে, তেওঁলোকৰ ল'ৰা ছোৱালী বিয়া দিয়াৰ কথা আছে, ল'ৰা ছোৱালী কিতাপ পত্ৰ দিয়াৰ কথা আছে, উৎসৱ পাৰ্বণ আছে, বেমাৰ আজাৰৰ কথা আছে, বজাৰৰ যিটো মূল্যবৃদ্ধি, এই গোটেইখিনি কথা সামৰি লৈ পেলাই চৰকাৰে আমাৰ প্ৰতি অকণমান ইমান অন্যান্য ডিপাৰ্টমেণ্টক মানে তেওঁলোকৰ স্কেল বঢ়াই গৈছে, দৰমহা বৃদ্ধি কৰি গৈছে, আমাকো অকণমান তেওঁলোকৰ সদৃষ্টি প্ৰয়োগ কৰি আমাক এটা মানে ভাল চকুৰে চাওক, দৰমহাকেইটা আমাক মোকলাই দিয়ক, দৰমহাকেইটা নিয়মীয়াকৰণ কৰক, বৃদ্ধি কৰক। এইখিনিয়ে আমি মাননীয় মুখ্যমন্ত্ৰীক আমি এটা হাতযোৰ কৰি কৰযোৰে আমি এটা অনুৰোধ কৰিছোঁ যে আমাৰ প্ৰতি এই 348টা পৰিয়ালৰ প্ৰতি আপুনি অকণমান আমাক দৃষ্টি দিয়ক। সেইখিনি আমাৰ আহ্বান।